নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজিৰ এই ভিডিঅ'ত আমি আপোনালোকৰ অহা 4 জানুৱাৰী তাৰিখে অনুষ্ঠিত হ'ব লগা APSC গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিঙৰ এটা নতুন ক্লাছ লৈ আহিছো আৰু এই ক্লাছটোত আমি কিছুমান ৰিজনিঙৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন চাম আৰু শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোকক কুৱেশ্যনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কুৱেশ্যনবোৰ সলভ কৰি থৈ আহিব পাৰে। আৰু এটা কথা ইয়াতে আমি জনাই থওঁ, যদি আপোনালোকৰ APSC গ্ৰেড 4ৰ ক্লাছ 6, 7 আৰু 8ৰ সিলেবাছৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনসমূহ লাগে তেতিয়াহ'লে কেৱল 99 টকা পে'মেণ্ট কৰি আপোনালোকে লৈ ল'ব পাৰিব। তো আপোনালোকৰ স্ক্ৰীনত এটা নাম্বাৰ দেখিছে 8133840965, এই নাম্বাৰটোত হোৱাটছআপত মেছেজ দিব বা এই নাম্বাৰটোত জিপে আছে, আপোনালোকে 99 টকা জিপে কৰি স্ক্ৰীনশ্বটটো হোৱাটছআপত পঠাই দিলে আমি গোটেই PDF-খিনি আপোনালোকক সেন্ড কৰি দিম। ঠিক আছে, তো সোনকালে আপোনালোকে মেছেজ কৰিব। এতিয়া আমি কুৱেশ্যনখিনি চাওঁ। তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওক কি দিছে। ওডোমিটাৰ আৰু মাইলেজ যদি হয় তেতিয়াহ'লে কম্পাছ আৰু কি হ'ব? এনেকুৱা ধৰণৰ সম্পৰ্ক দেখুওৱা প্ৰশ্ন কিন্তু ৰিজনিঙত আহে, হয়নে? ওডোমিটাৰ সম্পৰ্ক যদি মাইলেজৰ সৈতে আছে তেতিয়া কম্পাছৰ সম্পৰ্ক কিহৰ সৈতে আছে? তো এই 4টা অপশ্যনৰ পৰা এটা শুদ্ধ হ'ব। এতিয়া চাওক, ওডোমিটাৰ আৰু মাইলেজৰ লগত কেনেকুৱা সম্পৰ্ক আছে তেনেকুৱা সেম সম্পৰ্ক আমি কম্পাছ আৰু সেই অপশ্যনটোৰ লগত মিলাব লাগিব। এতিয়া চাওক, ওডোমিটাৰ মানে কি? য'ত আমি মাইলেজ চাওঁ, হয়নে? য'ত স্পীডটো দেখায় বা মাইলেজ দেখায় সেইটোক কোৱা হয় ওডোমিটাৰ, যেনেকৈ গাড়ীত থাকে, বাইকত থাকে। ঠিক তেনেকৈ কম্পাছৰ সহায়ত কি চাওঁ আমি? কম্পাছৰ সহায়ত দিশ চোৱা হয়, হয়নে? আমি জানো যে কাটা কম্পাছৰ সহায়ত দিশ আমি চাওঁ। চ' অপশ্যন ইয়াতে আমাৰ এইটো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে, ওডোমিটাৰ আৰু মাইলেজ, ঠিক তেনেকৈ কম্পাছ আৰু দিশ হ'ব। বুজি পাইছে? নেক্সট প্ৰশ্নটো হৈছে সৰীসৃপ সমান জেঠী, তেতিয়াহ'লে স্তন্যপায়ী সমান কি হ'ব? এতিয়া জেঠী এটা প্ৰাণী হয় আৰু এই প্ৰাণীটো সৰীসৃপৰ ভিতৰত পৰে মানে। ঠিক আছে, সৰীসৃপ মানে যে যিবিলাক বুকুৰ ওপৰত ভৰ দি বেগাই যায় সেইবিলাক হৈছে সৰীসৃপ, যেনেকৈ জেঠী। এতিয়া স্তন্যপায়ী কোনটো হ'ব? তলৰ ভিতৰত অপশ্যনকেইটাৰ ভিতৰত স্তন্যপায়ী প্ৰাণী কোনটো হ'ব? স্তন্যপায়ী প্ৰাণী মানে হৈছে যিয়ে মাকৰ গাখীৰ খাই জীয়াই থাকে। চ' ইয়াতে যদি আমি অপশ্যনকেইটা চাওঁ ভালদৰে, অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ, তিমি মাছ। ঠিক আছে, ব্লু হুৱেল যিটো কোৱা হয় আমি, হয়নে? এতিয়া এই সাপটোতো স্তন্যপায়ী নহয়, সাপটো সৰীসৃপ হয়, ভাটৌটো পক্ষী হয় আৰু পৰুৱাটো এটা কীট পতংগৰ ভিতৰত পৰে। কিন্তু যিটো তিমি মাছ আছে সেইটো কিন্তু স্তন্যপায়ী হয়। আপোনালোকে মনত ৰাখিব, তিমি এটা মাছ হয় কিন্তু মাছ হোৱাৰ স্বত্তেও সি স্তন্যপায়ী হয়। ঠিক আছে, বাকী মাছবিলাক কিন্তু মৎস্যত পৰে, মৎস্য। ঠিক আছে, কিন্তু তিমি মাছটো স্তন্যপায়ীৰ আণ্ডাৰত পৰে, সেইকাৰণে কুৱেশ্যনটো দিছে। এনেকুৱা ধৰণৰ পাজল লগা কুৱেশ্যনে ৰিজনিঙত দিয়ে। হ'ল, বুজি পালে? নেক্সট প্ৰশ্নটো চাওক কি দিছে। হিন্দু যদি গীতা হয় তেতিয়াহ'লে মুছলমান কি হ'ব? এতিয়া আমি সকলোৱে জানো যে হিন্দুসকলৰ এটা ধৰ্মগ্ৰন্থ হৈছে গীতা, হয়নে? ঠিক তেনেকৈ মুছলমানসকলৰ যিখন ধৰ্মগ্ৰন্থ সেইখন কি বুলি কয়? সেইখন হৈছে অপশ্যন এ, কোৰাণ। ঠিক আছে, এনেধৰণে প্ৰশ্নবিলাক কিন্তু আপোনালোকৰ পৰীক্ষাত আহে। নেক্সট কুৱেশ্যনটো হৈছে বাৰ্ড যদি উইং হয় তেতিয়াহ'লে ফিছ কি হ'ব? চৰাইৰ সৈতে যদি ডেউকা হয় তেতিয়া মাছৰ কি হ'ব? এতিয়া আমি জানো যে চৰাইয়ে ডেউকাৰ সহায়ত উৰে, হয়নে? ডেউকাৰ সহায়ত চৰাইয়ে উৰিব পাৰে আকাশত। ঠিক মাছে তেনেকৈ কিহৰ সহায়ত পানীত সাঁতোৰে? তো মাছে কিহৰ সহায়ত সাঁতোৰে আমি সকলোৱে জানো, সেইটো হৈছে ফিছা। অপশ্যন এটো হৈ যাব আমাৰ শুদ্ধ উত্তৰ। ঠিক আছে, নেক্সট কুৱেশ্যনটো হৈছে ৱাৰ যদি ডেথ হয় তেতিয়াহ'লে স্মক কি হ'ব? যুদ্ধৰ যদি মৃত্যুৰ সৈতে জড়িত তেতিয়াহ'লে ধোঁৱা কাৰ সৈতে জড়িত হ'ব? এতিয়া যুদ্ধৰ ফলত মৃত্যু হয়, আমি জানো য'তে যুদ্ধ হয় বা যিকোনো ক্ষেত্ৰত যদি যুদ্ধ হয় তেতিয়া আমি দেখি আহিছোঁ যে মৃত্যু হয়েই। ঠিক ধোঁৱা হ'লে কি হ'ব? আমি জানো ধোঁৱা হ'লে প্ৰদূষণ হ'ব, হয়নে? অপশ্যন এটো হৈ যাব শুদ্ধ উত্তৰ। বাকী জুই নহয়, চিগাৰেটো নহয় বা পুৰাও নহয়। ঠিক আছে, যুদ্ধ যদি মৃত্যু হয় ধোঁৱা প্ৰদূষণ হ'ব, পলিউশ্যন। নেক্সট প্ৰশ্নটো দিছে তলত দিয়াবোৰৰ অমিলটো বাছি উলিওৱা। এতিয়া চাওক, অমিলটো যেতিয়া বাচিবলৈ দিব, এনেকুৱা প্ৰশ্ন এটা আহিবই, এটা বা দুটা আহিবই চিয়'ৰ। তো অমিল বাছি উলিয়াবলৈ কি কৰিব? সেই 4টা অপশ্যন ভালদৰে পঢ়িব লাগিব। 4টা অপশ্যন ভালদৰে পঢ়ি দেখিব লাগিব যে এই 4টাৰ মাজত কি মিল আছে, হয়নে? তো দেখিব যে 3টাৰ মাজত এনেকুৱা এটা ছেম মিল থাকিব কিন্তু এটা অমিল থাকিব তাৰ ভিতৰত। তো ইয়াতে যদি আমি অপশ্যনকেইটা চাওঁ, কাৰ আছে, জাঠি আছে, তৰোৱাল আছে আৰু বন্দুক আছে, হয়নে? এইকেইটাৰ ভিতৰত যদি আমি অলপ ভালদৰে লক্ষ্য কৰোঁ, বন্দুকটো চাম ইয়াতে অমিল। কেলে? কাৰণ বাকী কাৰ, জাঠি আৰু তৰোৱাল এইকেইটা হৈছে এনেকুৱা অস্ত্ৰ শস্ত্ৰ যিবিলাক মানুহে হাতেৰে তৈয়াৰ কৰি ল'ব পাৰে, কিন্তু বন্দুকটো এটা কি হয়? মেচিন হয়, হয়নে নহয়? এটা যন্ত্ৰ। কিন্তু কাৰ, জাঠি আৰু তৰোৱাল এইবিলাক যন্ত্ৰ নহয়।
ঠিক আছে বুজি পাইছে তো সেইকাৰণে বন্দুকটো এইকেইটাৰ পৰা অমিল হ'ল নেক্সট প্ৰশ্নটো একে দিছে অমিলটো বাছিব দিছে ৰথ স্লেজ গাড়ী ঘোঁৰা গাড়ী আৰু মটৰ গাড়ী ইয়াৰ ভিতৰত যদি আমি চাওঁ এই চাৰিটাৰ ভিতৰত অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ মটৰ গাড়ী কাৰণ বাকীকেইটা গম পাইছে মানে মটৰ চালিত নহয় কিন্তু অকল লাষ্টৰ ডিটোহে অকল মটৰ চালিত হয় বা যন্ত্ৰ চালিত হয় নেক্সট কুৱেশ্যনটো দিছে তলত দিয়াবোৰৰ পৰা অমিলটো বাছি উলিওৱা এই চাৰিটাৰ পৰা অমিলটো বাছিব দিছে কিৱি ইমু ইগল আৰু পেংগুইন কিৱি ইমু ইগল আৰু পেংগুইন এইকেইটাৰ মাজত যদি আমি চাওঁ অমিলটো কোনটো হ'ব তো ইয়াতে কিন্তু বহুতৰে কনফিউজন লাগি যাব যে ইয়াৰ এই চাৰিওটাই কি হয় চৰাই হয় চাৰিওটাই কি হয় চৰাই হয় কিন্তু এই চাৰিটা চৰাইৰ মাজত অমিলটো কেনেকৈ বাচিব তো মই যদি কওঁ ইয়াতে অপশ্যন চিটো হ'ব শুদ্ধ উত্তৰ ইগল কেলৈ চাওক কাৰণ কিৱি এটা এনেকুৱা চৰাই যিয়ে উৰিব নোৱাৰে ইমুৱেও উৰিব নোৱাৰে আৰু পেংগুইন চৰাইও উৰিব নোৱাৰে অকল ইয়াৰ ভিতৰত চি অৰ্থাৎ ইগল চৰাইহে উৰিব পাৰে বাকী তিনিওটাই উৰিব নোৱাৰে সেইকাৰণে ইয়াতে ইগলটো আমাৰ অমিল হ'ল বুজি পালে নেক্সট প্ৰশ্নটো একে অমিলটো বাছিব দিছে ইয়াতে দিছে ঋগবেদ সামবেদ আয়ুৰ্বেদ আৰু অথৰ্ববেদ এতিয়া যিসকলে আমাৰ বেদৰ বিষয়ে জানে তেওঁলোকে জানিব যে আমাৰ চাৰি ধৰণৰ বেদ আছে ধৰ্মগ্ৰন্থ হয়নে ঋগবেদ সামবেদ অথৰ্ববেদ আৰু যজুৰ্বেদ কিন্তু আয়ুৰ্বেদখন ধৰ্মগ্ৰন্থৰ ভিতৰত নপৰে আয়ুৰ্বেদ এখন মানে চিকিৎসা বিষয়ক বেদ হয় বা তেনেকুৱা গ্ৰন্থ হয় সেইকাৰণে অপশ্যন ইয়াতে চিটো হৈ যাব শুদ্ধ উত্তৰ বাকী ঋগবেদ সামবেদ আৰু অথৰ্ববেদ এই তিনিখন হৈছে ধৰ্মগ্ৰন্থ আৰু আয়ুৰ্বেদখন হৈছে এখন চিকিৎসা বিষয়ক গ্ৰন্থ ঠিক আছে নেক্সট কুৱেশ্যনটো হৈছে এইটো অমিলটো বাছিব দিছে ভাটৌ ঘনচিৰিকা ৰাজহাঁহ আৰু কুলি ঠিক আছে ভাটৌ ঘনচিৰিকা ৰাজহাঁহ আৰু কুলিৰ পৰা কোনটো অমিল হ'ব এতিয়া ইয়াৰে ভিতৰত ৰাজহাঁহটো অপশ্যন শুদ্ধ হ'ব ৰাজহাঁহটো কেলে কাৰণ ৰাজহাঁহে পানীত সাঁতুৰিব পাৰে ঠিক আছে পানীত সাঁতুৰিব পাৰে বাকী ভাটৌ ঘনচিৰিকা আৰু কুলি এই তিনিওটাই পানীত সাঁতুৰিব নোৱাৰে ঠিক আছে সেইকাৰণে ৰাজহাঁহটো ইয়াতে শুদ্ধ হ'ব এনেকুৱা ধৰণে আপোনালোকে যিবিলাক মিল থাকে সেই মিলকেইটা বাছি তাৰ পৰা অমিলটো উলিয়াই দিব বুজি পালে সেইকাৰণে কুৱেশ্যনটো অলপ ভালকৈ পঢ়িব লাগিব মানে অপশ্যনকেইটা অলপ ভালদৰে পঢ়িব লাগিব ইয়াত অপশ্যনকেইটা পঢ়ি বুজি লৈ তাৰপিছত কৰিবলৈ যাব আপোনালোকৰ এনেকুৱা লাগিব যে গোটেইকেইটাত দেখোন মিলে আছে কোনটো অমিল হ'ব সেইকাৰণে ভালকৈ পঢ়িব লাগিব ঠিক আছে নেক্সট কুৱেশ্যনটো চাওক তলৰ দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালী হৈ থকা সংখ্যাটো নিৰ্ণয় কৰা এইটো এটা নাম্বাৰ ছিৰিজৰ কুৱেশ্যন হয় ৰিজনিঙৰ এনেকুৱা ধৰণৰ প্ৰশ্ন আহেই যে এটা ছিৰিজ দিব এটা শ্ৰেণী দিয়া হ'ব নম্বৰৰ তাতে এটা সংখ্যা খালী থাকিব সেই সংখ্যাটোৰ ঠাইত কি হ'ব সেই চাৰিটা অপশ্যনৰ পৰা আমি বাচিব লাগে ইয়াতে সংখ্যাকেইটা দিছে 7 14 21 আৰু 28 তাৰপিছতে ডট মানে খালী ঠাই তাতে কিবা এটা হ'ব আমি সেইটো বহুৱাব লাগিব এতিয়া শ্ৰেণীটো যদি আমি ভালদৰে চাওক 7 দিছে 14 দিছে 21 দিছে 28 দিছে তাৰপিছতে কুৱেশ্যন মাৰ্ক বুলিয়াব দিছোঁ এতিয়া শ্ৰেণীটো যদি ভালদৰে লক্ষ্য কৰে চাওকচোন হাতৰ ঘৰৰ আমাৰ যিখন নেউতা বা হাতৰৰ যিখিনি গুণিতক সেইখিনি দিয়া হৈছে হয়নে 7 এগুণ 7 তাৰপিছত 7 দুগুণ 14 7 3 গুণ 21 7 4 গুণ 28 হয়নে তেনেকৈ দি থৈছে তাৰপিছত 7 5 গুণ 35 হ'ব তো কুৱেশ্যন মাৰ্কৰ ঠাইত কি হ'বগৈ 35 হ'ব একদম সহজ হয় 7 5 গুণ 35 অপশ্যন বিটো হ'ব শুদ্ধ উত্তৰ বুজি পালে এইটো হৈ গ'ল একদম বেছিক এনেকুৱা ধৰণৰ নিদিবও পাৰে ইয়াতকৈ অলপ হাই লেভেলৰ দিব পাৰে তো নেক্সট কুৱেশ্যনটো চাওক তেতিয়া নেক্সটটো কি দিছে তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালী হৈ থকা সংখ্যাটো নিৰ্ণয় কৰিব দিছে এইটো সেম সংখ্যা ছিৰিজৰ কুৱেশ্যন হয় 99 88 77 66 তাৰপিছতে কি হ'ব এইটো যদি ভালদৰে লক্ষ্য কৰে একদম সহজভাৱে গম পাব গোটেইকেইটাই একে অংকৰ সংখ্যাবিলাক দিছে মানে 9 9 99 হয়নে 8 আৰু 8 মিলি 88 7 7 77 6 6 66 তাৰপিছতে কি হ'ব 5 10 5 55 হ'ব হয় নহয় তাৰ পিছৰ সংখ্যাটো 55 হ'ব অপশ্যন বিটো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ এইটো একেবাৰে ইজি লেভেলৰ কুৱেশ্যন তেতিয়া নেক্সট কুৱেশ্যনটো চাওক নেক্সট এই কুৱেশ্যনটো চাওক ইয়াত কেনেকৈ বহুৱাব হয়নে তলত দিয়া সংখ্যাৰ শ্ৰেণীবোৰৰ খালী হৈ থকা সংখ্যাটো নিৰ্ণয় কৰা 8 আছে 17 আছে 35 আছে 71 আছে তাৰপিছতে খালী স্থান আছে তো এই খালী স্থানত কি হ'ব এতিয়া এই ছিৰিজটো বা এই শ্ৰেণীটো ভালদৰে যদি আমি লক্ষ্য কৰোঁ কেনেকৈ হৈছে কেনেকৈ আগবাঢ়িছে চাওঁ এতিয়া 8ৰ পৰা 17 কেনেকৈ হয় বা কিমান যোগ কৰিলে 8ৰ লগত কিমান যোগ কৰিলে 17 হয় তো এইটো হৈছে 9 8ৰ লগত যদি 9 যোগ কৰোঁ তেতিয়া 17 হয় 17ৰ লগত যদি আমি কিমান যোগ কৰিলে 35 হ'ব 17ৰ লগত যদি আমি 18 যোগ কৰি দিওঁ তেতিয়া 35 হয় 18ৰ লগত কিমান যোগ কৰিলে 71 হয় তো এইটো যদি আমি চাওঁ 18ৰ লগত 36 যোগ কৰিলে 71 হয়
বুজি পালে এতিয়া তলৰ যোগ হোৱা সংখ্যাকেইটালৈ লক্ষ্য কৰক প্ৰথমতে আমি পালো 9 যোগ হ'ল তাৰ পিছত 18 যোগ হ'ল তাৰ পিছত 37 যোগ হ'ল তো এই সংখ্যাকেইটাৰ মাজত কিবা মিল দেখিছেনে 9 18 আৰু 37 তো যদি ভালদৰে চাও 9 দুগুণ কৰিলে 18 হয় হয়নে 9 দুগুণ কৰিলে 18 হয় 18 দুগুণ কৰিলে 37 হয় তো গম পালো যে আমি তলৰ সংখ্যাকেইটা দুগুণ হৈ হৈ গৈ আছে এতিয়া 37 ৰ দুগুণ কৰিম 37 ৰ দুগুণ কৰিলে তো 72 হ'ব বুজি পালে 37 ৰ দুগুণ কৰিলে কি হ'ব 72 হ'ব এতিয়া সিম্পল 71 আৰু 72 যোগ হৈ যাবগে তো এটো 2 1 3 আৰু এফালে হাতে হাতে 14 143 হৈ যাব আমাৰ ইয়াতে শুদ্ধ উত্তৰ 143 অপচন আমাৰ এটা আছে অপচন এটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে তো এনে ধৰণৰ প্ৰশ্ন কিন্তু আহি যায় একেবাৰে সহজো নাহিব ঠিক আছে একেবাৰে বেসিক কো নাহে এনেকুৱা ধৰণৰ কোৱেশ্চন লাগে আহিব বুজি পালে নেক্সট কোৱেশ্চনটো লাগব তেতিয়া এটো এটা সিৰিজৰ কোৱেশ্চন দিছে সংখ্যাৰ সিৰিজৰ 4 7 13 আৰু 25 তাৰ পিছতে কি সংখ্যা হ'ব আমাৰ উলিয়াব লাগে তো এই সংখ্যা শ্ৰেণীটোত চাও কেনেকৈ আগবাঢ়িছে সংখ্যাকিটা 4 7 13 25 তাৰ পিছতে আমাৰ খালি ঠাই তো 4 ৰ পৰা 7 যদি আমি চাও 4 ৰ পৰা 7 হ'বলে 3 যোগ হৈছে 7 ৰ পৰা যদি 13 চাও 6 যোগ হৈছে 13 ৰ পৰা 25 যদি চাও আমি 12 যোগ হৈছে মানে 12 যোগ হ'ল এতিয়া এই সংখ্যাকিটাৰ মাজত মিল চাও 3 6 আৰু 12 একে ধৰণৰ মিলে আছে 3 ৰ লগত যদি আমি 2 পূৰণ কৰো 6 পামগে 6 ৰ লগত যদি আমি 2 পূৰণ কৰো 12 পামগে ঠিক এতিয়া আমি 12 ৰ লগতো 2 পূৰণ কৰি দিম তো 12 ৰ লগত 2 পূৰণ কৰিলে আমি 24 পাম হল এতিয়া সিম্পল এই 24 আৰু 25 যোগ কৰি দিয়ক 5 4 9 2 2 4 এটো হৈ গলগে আমাৰ শুদ্ধ উত্তৰ 49 অপচন সিট আছে অপচন সি টো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে এনে ধৰণে কিন্তু আপোনালোকৰ প্ৰশ্নবিলাক পৰীক্ষাত আহিব এই কাৰণে যিমান বিলাক আমি প্ৰশ্ন কৰাম এতিয়া আজিৰ পৰা ৰিজনিংৰ ক্লাছবিলাক পাই থাকিব তো আপোনালোকে মিছ নকৰিব ক্লাছবিলাক ঠিক আছে নেক্সট প্ৰশ্নটো চাওক এটো এটা সংখ্যা শ্ৰেণীৰ প্ৰশ্ন হয় কি হ'ব ইয়াত 8 আছে 27 আছে 64 আছে তাৰ পিছতে প্ৰশ্নবোধক চিন এতিয়া এই সংখ্যাকিটাৰ মাজত এটা ভালদৰে মিল চাব দেই সংখ্যাকেইটা যদি ভালদৰে লক্ষ্য কৰে এটা কথা মন কৰিব ইয়াতে 8 যেটো সংখ্যা আছে 27 যেটো সংখ্যা আছে আৰু 64 যেটো সংখ্যা আছে এই সংখ্যাকিটা কোনো এটা সংখ্যাৰ ঘন সংখ্যা হয় ঠিক আছে ঘন সংখ্যা কি হয় চাওক 8 টো হৈছে 2 ৰ ঘন মানে আমি যদি 2 কিউব কৰো মানে 2 কিউব কৰো তেতিয়া 8 ওলায় 2 দুগুণ 4 4 দুগুণ 8 ঠিক তেনেকৈ 27 যদি আমি চাও এটো 3 ৰ ঘন হয় 3 কিউব কৰিলে 27 ওলায় 3 3 গুণ 9 9 3 গুণ 27 বুজি পালে ঠিক 64 টো হৈছে 4 ৰ ঘনফল তো 4 ৰ যদি কিউব কৰো মানে 4 4 গুণ 16 16 4 গুণ হৈছে 64 বুজি পালে তো এনেকে আমি সংখ্যাবিলাকৰ মাজত মিল চাব লাগিব মানে যেটো শ্ৰেণী আগবাঢ়িছে সেই শ্ৰেণীটোক চাব লাগিব এতিয়া গম পালো যে প্ৰথমটোত হল 2 ৰ ঘনফল তাৰ পিছতো 3 ৰ ঘনফল তাৰ পিছতো 4 ৰ ঘনফল এতিয়া আহিব আমাৰ 5 ৰ ঘনফল বা 5 কিউব হল তো 5 ৰ কিউব কৰিলে 5 5 গুণ 25 25 আৰু 5 যদি পূৰণ কৰো তেতিয়া আমাৰ আনসাৰটো ওলাই যাব 5 5 গুণ 25 ৰ 5 কৰিলে 2 5 2 গুণ 10 11 12 125 তো আমাৰ 5 ৰ যদি কিউব কৰো 125 ওলাই 125 অপচন আছে না চাওক অপচন ডিত আছে অপচন ডিটো হৈ যাব শুদ্ধ উত্তৰ বুজি পালে